ইয়াৰ প্ৰাচিত্য আজি কৰিবলৈ ওলাইছোঁ। কুকুৰৰ শৃগালৰ গৰ্ধৰ গড় প্ৰণাম, দেৱেশে জানিও কৰি প্ৰণাম। হয়, কুকুৰ শিয়াল সকলোৰে আত্মা আছে আৰু সেই আত্মাক আমি সেৱা কৰিব লাগে। ইয়াৰ অৰ্থটো আজি মই মৰ্মে উপলব্ধ কৰিছোঁ বন্ধুসকল। এটা ঘটনাপঞ্জীয়ে মোৰ দিন সলনি কৰিলে। যোৱাকালি বন্ধুসকল এটা কথা হ'ল যে আমাৰ এটা কুকুৰ, সৰু আমাৰ বাচ্চা কুকুৰ, সেই কুকুৰটোৱে আমাৰ ঘৰত আশ্ৰয় লৈছিল, মোৰ সন্তানকেইটাৰ লগতো আছিল। কিন্তু সি আমাৰ ঘৰত থাকিব নিবিচাৰে, ইয়াৰ ফলত টিঘিলগিলা ঘূৰি ফুৰিছিল। কিন্তু মোৰ সেনেকৈ চোৱা চিতা কৰা যোৱা নাছিল। ইয়াৰ ফলত সি বেমাৰে হওক কিবা কাৰণত সি আমাৰ ঘৰৰ কাষতে মৃত্যুমুখত পৰি তাৰ ডেড বডি পৰি আছিল। ইয়াৰ ফলত মই যোৱাকালি ভাবিছিলোঁ মিউনিচিপালিটি মানুহ, আমাৰ মিউনিচিপালিটি এৰিয়া হয়, মিউনিচিপালিটি মানুহে তাক নিব নেকি, কিন্তু এইটো সম্ভৱ নহ'ল। তাৰ ফলত ময়ো ভাবিছিলোঁ মই কিবা এটা কৰিম নেকি, কিন্তু তাৰ মোৰ ব্যস্ততাৰ ফলত কৰিব পৰা নগ'ল। কিন্তু আজি মই এঠাইত গৈ থকা অৱস্থাত মোৰ MVI মোৰ বাইক ধৰি 2000 টকা লোকচান কৰিলে। তেতিয়া মই মৰ্মে উপলব্ধ কৰিছোঁ, মই ৰিয়েলাইজ কৰিছোঁ যে মই মোৰ ভুলৰ কাৰণে হয়তো মই সেই কুকুৰটোক মই নিজে সৎকাৰ কৰিব লাগিছিল। লগে লগে মই আজি আহি সেই কুকুৰটোক মই নিজেই উঠাই কিনে এটা গাঁতত পুতি ধুনীয়াকৈ সৎকাৰ ধুনীয়াকৈ কৰিছোঁ আৰু ইয়াত মই বহুত আমাৰ শান্তি পাইছোঁ। তো বলক বন্ধুসকল, সেই ভিডিঅ'টো আগবাঢ়ো, কুকুৰটোক কি ধৰণে মই সৎকাৰ কৰিলোঁ আপোনালোকক দেখুৱাম। আহক আগবাঢ়িছোঁ। চাওক বন্ধুসকল, যান্ত্ৰিকতাৰে ভৰা এই পৃথিৱীত এটা ব্যস্ততম ঠাইত কেনেকৈ এটা কুকুৰ চিৰদিনলৈ পৰি আছে, কাৰোৱে খবৰ নাই। খুব দুখৰ কথা। তাৰ আত্মাই শান্তি পাওক, তাৰেই কামনা কৰিলোঁ। ইয়াৰ প্ৰাচিত্য আজি কৰিবলৈ ওলাইছোঁ। তো বন্ধুসকল, মই সৎকাৰ কৰিলোঁ। আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া কুকুৰ শিয়াল সকলোৰে যদি আত্মা থাকে, আপোনালোকৰ যদি ক'ত ডেড বডি পৰি থাকে, কেতিয়াবা যদি দেখা পায়, কেতিয়াবা আপোনালোকে নিজেই ইয়াক সৎকাৰ কৰিব বা পুতি পেলাব। এইটো আপোনাৰ ধৰ্ম, কাৰণ ইয়াৰ আপুনি শেষ কৃত্য কৰিলেও সেইটো আপোনাৰ ডাঙৰ ধৰ্ম। আজি মই মৰ্মে উপলব্ধি কৰিছোঁ। সেই মহাপুৰুষজনে কৈ যোৱা কুকুৰ শৃগাল গৰ্ধৰ প্ৰণাম, দেৱেশে জানিও কৰি প্ৰণাম, সেই বাক্যভাগী সদায় যাতে আপোনাৰ মনত ৰাখে। লগতে বন্ধুসকল, বহুত ভাল লাগিছে আজি মোৰ। আৰু আপোনালোকে যদি মোক ইয়াৰ কাৰণে গালি দিব বিচাৰে, মোৰ ভিডিঅ'ৰ কমেণ্ট বক্স খালী আছে, আপোনালোকে গালি দিব পাৰে। এইটো হ'ব মোৰ আত্মসন্তুষ্টি আৰু মোৰ মানে কি প্ৰায়চিত্ত। এতিয়া বন্ধুসকল, ভিডিঅ'টো মই বেছি দীঘলীয়া কৰোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। শ্বেয়াৰটো কৰিবই, মানুহৰ যাতে মন চেঞ্জ হয়, তাকে কামনা কৰিছোঁ। পুনৰ নতুন ভিডিঅ' পাম। বাই বাই।